नमस्कार मोर नाम श्री परब बेजबरुआ। Yo what's up guys, कैसे आप सभी लोग, वेलकम बैक टू अनदर व्लॉग परफॉर्मेंस। सो गाइस आज हमार लास्ट हेक होबा गाइस और गाइस डे 1 डे 2 टू साइसे जे आपन गम पाबो गाइस। तो आज तो खिसारी ভিতৰনে হ'ব। তো আমি যাই আছো গাইস, দেখছিনা মানুহ অকল হয় যাই আছে গাইস। তো গাইস আই পালো। তো এটা একলাখান দেখছিনা দোকান অকল হৈ আছে। গাইস আই আমাৰ ভাস্কৰক লগ পালে। তো যাও আজি বহুত মানুহ হৈছে। সো গাইস গোপাল থান দেৱলত গাইস কি লেভেলত হৈ গাইস হবা আপোনালোকে নাজানে চাগে। আজি গাইস লাষ্ট হবা গাইস, লাষ্ট হবা দিনে গাইস ডেকাৰ পাই বুঢ়াকলৈ সব আছে মানে কৰাত লৈ হৈ দাদাটো লৈছে ন কি কয় আৰু গাইস দোকান যখন আইছি গাইস ফাৰ্ষ্টৰ কেদিন আইছিল, এতিয়া লাষ্টৰ দিনে আইছি গাইস। লাষ্টৰ দিনে পাৰমিশন দিলে আইছি গাইস। তো গাইস ইয়াতে দেখছি না ইয়াতে বঢ়িয়াকে ঘুমাই গেলো গেটেৰি। তো আমাৰ ধুবৰাকো লগ পালো, বঢ়িয়া লাগিল গাইস। ওয়াও বঢ়িয়া লাগছে। তো পূৰ্বতে হৈ গেল। আজি কেনেকুৱা লাগিছে? আজি বহুত মানুহ আছে থিয়ৰ নাম হৈছে বহুত মানুহ তুলি হবা গাইজ মস্ত ডাঙৰকে হৈ দেখছি না। তিৰাতে থিয়ৰ নাম হৈছে এখন ষ্টেজত গাইজ। বহুত ঢোল নাগৰা পেপা আমাকো এখনত সম্বৰণ জনাব গাইজ। এটা গায়ক উঠব কিবা উঠব চব উঠব গাইজ এখনত। তো দেখছি না কি ৰাইজ মাহা ই উপস্থিত হৈছে বৰ্তমান গাইজ। এতিয়া খানা খিচাৰি খাবা যাব। পৰিৱেশটোকে বহুত ভাল লাগিছে আপোনাৰ গাইজ। কি কম আৰু ইমান মানুহ চাবা আহিছে আৰু গাইজ। ইয়াতে সকলোৱে ছাতিও দিছে গাইজ। আৰু ওপৰত দেখছি না এইটো চেলফি পইণ্টত ফটো উঠি আছে। আৰু গাইজ বিষ্ণু মন্দিৰত মানুহ ওম জি মই লৈছো আৰু গাইজ একে দলামাৰ পলাকচাৰ স্কুলৰ। তো গাইজ ইয়াতে ফেমিলি হিটিছে ছাৰ। আৰু গাইজ দেৱালৰ দেখি দেখছি না গাইজ মানে ইয়াতে মানুহ মানে গেট খান মাৰি দিছে। আগত এখন গেট আছে খিচাৰি খাৱা যোৱা গেট মানে হয় দেখি সেইটো টিপ গেলি আমাক যাবা দিব গাইজ। আমি ইয়াতে ৰখি আছো ৰ'ব গাইজ। আৰু এতিয়া বহি আছো। আজি কেনে লাগছে? ভাল লাগছে গাইজ। এবাৰ 3টা বাজিল। তো এবাৰ যামে গাইজ, লাষ্ট চান্স গাইজ। আগত দেখি চাওকচোন একবাৰ মানুহ বাপৰে। এতিয়া গাইজ বন্ধ কৰি দেখনি তো আমি যাওঁ। বাচি গ'লে বঢ়িয়াকৈ জলজ গাছ কিবা চ' গাছ মানুহ পুৰা ফুল হৈ গ'ল। এইবাৰ বহিম নেক্সট পিছত। তো আগে এনাই খাই লওক তাৰ আৰু মই বহিম। দেখছি না কাৰবাৰ গাছ এনেকৈ লৈ কিনে বঢ়িয়া খিচাৰি আহি গ'ল। বঢ়িয়া। তো ডিছখানে বান্ধি পেলাব দিছে অকলকে। তো এতিয়া আমি খাই কিনে যাম গাইছ। কেনে আছে? খাই দেই খিচাৰি খালা নেকি? খালা যোৱা। আৰু গাইজ ৰাতি বেলেগ আমাক সম্ভাৱন জনাব চাইকেল লৈ কিনে যাওঁ এতিয়া ঘৰত। চ' গাইজ মই এতিয়া বৰ্তমান আহি পালোঁ গোপাল থানত। তো আজিতো গমে পাইছে প্ৰৱেশিকা আৰু এইচএছ প্ৰথম বিহুৰ উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনাব। মোৰ লগতে মই আছোঁ আৰু এওঁ আছে। নমস্কাৰ বৰ্তাটি জগতি ভাল হয়। আৰু আমি একেলগে পঢ়া একে কলেজত একে কলেজতে পঢ়া একে আৰু চাৰিছে হয় গাইজ। আমাৰ ষ্টেজখন ৰেডি কৰি আছোঁ বৰ্তমান। বেলুন চেলুন দি কিনে পুৰা ৰেডি হ'ব। তাৰ আমি যাম। নামবোৰ মতাৰ লগে মঞ্চলৈ আহিবলৈ আমি অনুৰোধ জনাইছোঁ। পৰশ বেজবৰুৱা, সীমান্ত ৰাজবংশী যোৱা হাইস্কুল শিক্ষান্ত 37.83% নম্বৰ লৈ এই বৃহত্তৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। 61.66% নম্বৰ লৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ আমাৰ এই বৃহত্তৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনা মৰমৰ ছাত্ৰ পৰশ বেজবৰুৱা। ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ এই বৃহত্তৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনা নৱদ্বীপ হালৈ। জ্যোতিস্মিতা বেজবৰুৱা। অভিনন্দন জনোৱা হ'ল। এই অভিনন্দনটো পাই তেওঁলোকে যথেষ্ট উৎসাহিত হৈছে।
বিৰত বৈশ্য আৰু মাৰ নাম শ্ৰী লবিতা বৈশ্য। মই মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা বিদ্যাপীঠৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে পাছ কৰি আহিছোঁ। ধন্যবাদ। নমস্কাৰ, মোৰ নাম শ্ৰী ৰাজদীপ তালুকদাৰ। মোৰ দেউতাৰ নাম শ্ৰী সুভাষ তালুকদাৰ। মোৰ মাৰ নাম শ্ৰী অনামিকা তালুকদাৰ। মই 2023 বৰ্ষৰ শংকৰদেৱ শিশু বিদ্যা নিকেতন নলবাৰীৰ পৰা উত্তীৰ্ণ হৈছোঁ। ধন্যবাদ। মোৰ দেউতাৰ নাম শ্ৰী বিপুল হালৈ, মাৰ নাম ভৱানী হালৈ। মই মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা বিদ্যাপীঠৰ পৰা HSLC পৰীক্ষাত পাছ কৰিছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী সুৰুজ দাস। মোৰ দেউতাৰ নাম শ্ৰী বিপিন দাস আৰু মাৰ নাম শ্ৰী সৰজনী দাস। ষ্টাৰ পাই মই উত্তীৰ্ণ হৈছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী নৱদ্বীপ হালৈ আৰু মোৰ দেউতাৰ নাম শ্ৰী বাণীমৰ হালৈ আৰু মাৰ নাম শ্ৰী ৰশ্মি হালৈ। আৰু মই নলবাৰী দেৱীৰাম পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্ৰিক পৰীক্ষাৰ প্ৰথম বিভাগত উত্তীৰ্ণ হৈছোঁ আৰু মোৰ গাঁওখনৰ নাম হৈছে বৰহাগুচি। ধন্যবাদ। নমস্কাৰ, মোৰ নাম শ্ৰী পৰৱ বেজবৰুৱা। মোৰ মাৰ নাম শ্ৰী অৰ্চনা বেজবৰুৱা আৰু মোৰ দেউতাৰ নাম শ্ৰী কৈলাশ বেজবৰুৱা আৰু মই বালভন বিদ্যাপীঠ হাইস্কুলত প্ৰথম বিভাগত উত্তীৰ্ণ হ'লোঁ। আৰু মই পঢ়াৰ লগতে বেলেগ অন্য কামো কৰিছিলোঁ, মানে ইউটিউবত ভিডিঅ' কৰোঁ। তো ইউটিউব চেনেলটোৰ নাম হ'ল পৰশ মুমেণ্ট। আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। থেংক ইউ। নমস্কাৰ, মোৰ নাম শ্ৰী হিমান্ত ৰাজবংশী। মোৰ দেউতাৰ নাম শ্ৰী গোপাল ৰাজবংশী আৰু মোৰ মাৰ নাম শ্ৰী চম্পা ৰাজবংশী। মই 2023 বৰ্ষত বালভন বিদ্যাপীঠ হাইস্কুলৰ পৰা ফাৰ্ষ্ট ডিভিজন পাই উত্তীৰ্ণ হৈছোঁ। ধন্যবাদ। মোৰ নাম শ্ৰী অতিস্মিতা বেজবৰুৱা। মোৰ দেউতাৰ নাম শ্ৰী ধনেশ্বৰ বেজবৰুৱা আৰু মাৰ নাম শ্ৰী পুণ্য বেজবৰুৱা। মই বালাভন বিদ্যাপীঠ হাইস্কুলৰ পৰা প্ৰথম বিভাগত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছোঁ। মণিহা তালুকদাৰ। মোৰ দেউতাৰ নাম শ্ৰী হেমন্ত তালুকদাৰ আৰু মোৰ মাৰ নাম শ্ৰী নমিতা কবিতা তালুকদাৰ। মই এইবাৰ 2023 বৰ্ষত বালাভন বিদ্যাপীঠ হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী কৃষ্ণা মেধি। মাৰ নাম শ্ৰী বিমলা মেধি আৰু দেউতাৰ নাম শ্ৰী দীপুল মেধি। মই বালাভন বিদ্যাপীঠ হাইস্কুলৰ পৰা প্ৰথম বিভাগত উন্নীত হৈছোঁ। ধন্যবাদ। সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া মই বালাভন বিদ্যাপীঠ হাইস্কুলৰ শিক্ষক। সেই ইয়াত বিচাৰিছোঁ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক কিমানজন বালাভনৰ ছাত্ৰ ছাত্ৰী আছে ইয়াত? থিয় দিব লাগে। বাপৰে বাপ, মোৰ কিন্তু বুকুখন একদম পিন্ধাই উঠিছে। এই পৰীক্ষাবিলাক আমাৰ বালাভনৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হৈ গৈছে। ঠিক আছে, বহা। এতিয়া আমি প্ৰজ্ঞাৰ সাগৰত নাওবোৰ মেলি দিছোঁ। কোনে কোনটো পাৰত উপস্থিত হ'ব, অৰ্থাৎ জীৱনৰ প্ৰতিজনৰ একোটা নিৰ্দিষ্ট লক্ষ্য থাকে। মই জীৱনত অমুক হ'ম, মই অমুক হ'ম, তেনেকুৱা ধৰণৰ। চিকিৎসক, ঠিক আছে, আমি ডাক্তৰ এজনী আশা কৰিলোঁ। এজন লয়াৰ হোৱা, শিক্ষয়িত্ৰী হ'ব বিচাৰে, শিক্ষয়িত্ৰী হ'ব বিচাৰে, চিকিৎসক হ'ব বিচাৰে, টেকনিকেল লাইনত যাব। ভাল শিক্ষক হোৱা, এজন ভাল শিক্ষক হোৱা। বেয়া শিক্ষকো আছে নেকি? এইটো সন্দেহ হৈ যায়। সফল ইউটিউবাৰ আৰু শিক্ষক। ইউটিউবাৰ হ'লে শিক্ষক হ'ব নোৱাৰিবা, শিক্ষক হ'লে ইউটিউবাৰ হ'ব নোৱাৰিবা। কোনটো হ'বা? তাৰমানে চেষ্টা কৰিবা কোনটো লাইনত যাবা। ঠিক আছে। আসাম পুলিচ, এজনী চিকিৎসক হোৱা, আসাম পুলিচ। আসাম পুলিচ, আমাৰ ইয়াত পুলিচ বেছি হ'ল, তাৰ পিছত ডাক্তৰ, তাৰপিছত মাষ্টৰ। ঠিক আছে, আমি ভৱিষ্যত এই প্ৰজ্ঞাসকলৰ লক্ষ্যত উপনীত হোৱাৰ বাবে বালগোপাল মহাপ্ৰভুৰ ওচৰত আমি প্ৰণিবাদ জনাইছোঁ। বিশাল বৈশ্য মঞ্চলৈ আহিবলৈ আহ্বান জনাইছোঁ। বিশাল বৈশ্য, দ্বিতীয় সম্বৰ্ধনা জনাব ৰাজু। ছাত্ৰ এজন ভাল মানুহ হ'বৰ কাৰণে তেখেতসকলে বিতৰ্কৰে আগবঢ়াব, তেখেতৰ লগত যোগাযোগ কৰিব। সো গাইজ এইকেইজনে ছাত্ৰ ছাত্ৰী আছিল আমাৰ HS আৰু HSLCৰ গাইজ। ইয়াতে এওঁলোক আছে গাইজ। আৰু গাইজ দেখি চাহ আহি পেলাক গাইজ, মানে এতিয়া চাহ দিব ৰ'ব গাইজ। আৰু গাইজ বিহু লাগি গ'ল মোৰ, কাৰণ গাইজ চাহত কি দিছে দেখছি নে নাই গাইজ। বহুত ধন্যবাদ জনাইছোঁ আপোনাক, বহুত ধন্যবাদ।
আৰু গাইজ আমাৰ অনুষ্ঠান শেষ হৈ গ'ল গাইজ মানে HS আৰু HSLC ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধন জনোৱা সভা শেষ ইয়াৰ পিছত গাইজ মিতালী দেৱী আৰু প্ৰাঞ্জল কাশ্যপৰ সংগীত আহি গ'ল গাইজ আৰু এই সংগীতটো মই ইয়াতে থুলমূলভাৱে উল্লেখ কৰিছোঁ গাইজ কালিৰ ভিডিঅ'ত গাইজ সম্পূৰ্ণ দেখুৱাম ভিডিঅ'টো সেইকাৰণে ছাবস্ক্ৰাইব মাৰি থ'ব কালি লম্বাকৈ পাব ভিডিঅ'টো বাই বাই